নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ কৰ্মজন, এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আমাৰ জীৱনত প্ৰত্যেকটো মুহূৰ্ততে 9টা গ্ৰহে প্ৰভাৱিত কৰি থাকে। জন্ম, মৃত্যু, বিবাহ এই সকলোবিলাক গ্ৰহৰ গতিয়ে নিৰ্ধাৰণ কৰে। আৰু মাজে মাজে আমাৰ প্ৰত্যেকৰে কিবা নহয় কিবা গ্ৰহৰ ৰিষ্ট পৰে। কেতিয়াবা 2টা গ্ৰহৰ ৰিষ্ট পৰে, কেতিয়াবা 3টা গ্ৰহৰ ৰিষ্ট পৰে। এইদৰে কিছুমান ৰিষ্ট আমাৰ সময়ে সময়ে আহি থাকে। প্ৰত্যেকৰে জীৱনত কোনোবা নহয় কোনোবা বছৰত বেয়া ৰিষ্ট পৰেই। আৰু এই সময়ছোৱাত যদি কেনেবাকৈ ত্ৰিপাপ ৰিষ্ট লাগে, অৰ্থাৎ 3টা পাপ গ্ৰহৰ ৰিষ্ট লাগি থাকে, সেই সময়ছোৱাত কিন্তু ব্যক্তিজনৰ মৃত্যু তুল্য কষ্ট হয়। অৰ্থাৎ কোনো ব্যক্তিৰ যদি ৰিষ্ট চলি থকাৰ সময়ত কোনো ৰোগ হয়, সেই ৰোগ কিন্তু সোনকালে ভাল নহয়। সেই ৰোগত তেওঁ অত্যন্ত কষ্ট পায়, বহুত দিন বেড ৰেষ্টত থাকিব লগাত পৰে, শৰীৰ শয্যাগত হৈ থাকিব লগাত পৰে। এনেস্থলত সেই ব্যক্তিজনৰ সেই মৃত্যুতুল্য কষ্ট দূৰ কৰিবৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ, সেই বিষয়ে আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমাৰ প্ৰত্যেকৰে সদায় ভাল দিন নচলে, কেতিয়াবা কেতিয়াবা আমাৰ বেয়া দিনো পৰে। আৰু প্ৰত্যেকৰে জীৱনত কেইটামান বৰ্ষ ৰিষ্ট লাগি থাকে। কেতিয়াবা 2টা গ্ৰহৰ বা কেতিয়াবা 3টা গ্ৰহৰ ৰিষ্ট আমাৰ লাগে। বন্ধুসকল, এই ৰিষ্ট চলি থকাৰ সময়ত যদি কোনো ব্যক্তিয়ে গ্ৰহৰ ৰিষ্টৰ কাৰণে মৃত্যুতুল্য কষ্ট ভোগ কৰে, তেন্তে সেই কষ্ট তেওঁ দূৰ কৰাৰ আমি কি উপায় কৰিব পাৰোঁ, সেই বিষয়ে আজি মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ৰিষ্ট খণ্ডনৰ বিভিন্ন উপায় আছে। নাম কীৰ্তন কৰাৰ যোগেদি, গ্ৰহৰ চাউল খোৱাৰ যোগেদি, গ্ৰহৰ পূজা কৰাৰ যোগেদি বা গ্ৰহৰ শান্তিৰ বিভিন্ন উপায়ৰ যোগেদি আমি ৰিষ্ট খণ্ডন কৰিব পাৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা দেখা যায় যে কোনো ব্যক্তি গ্ৰহৰ ৰিষ্টৰ কাৰণে কিছুমান দুৰাৰোগ্য ৰোগ হয়, যাৰ কাৰণে তেওঁলোকৰ বহুত কষ্ট হয় আৰু তেওঁলোকে সেই ৰোগৰ পৰা অতি সোনকালে উদ্ধাৰ লাভ নকৰে। বহুত দিন তেওঁলোকে বেড ৰেষ্টত থাকিব লগাত পৰে। অৰ্থাৎ তেওঁ জন্ম আৰু মৃত্যুৰ মাজত আবদ্ধ হৈ যায়। অৰ্থাৎ তেওঁ শৰীৰে কষ্ট পাই থাকে, আত্মাই কষ্ট পাই থাকে, তেওঁ মুক্তিও লাভ নকৰে আৰু তেওঁ কষ্ট ভোগ কৰি থাকিব লগাত পৰে। বন্ধুসকল, এনেধৰণৰ মৃত্যুতুল্য কষ্ট লাঘৱ কৰিবৰ কাৰণে আমি মংগলবাৰৰ দিনা এটা অত্যন্ত শক্তিশালী উপায় কৰিব পাৰোঁ। কি উপায় কৰিব লাগে ভালকৈ শুনি লওক। আপোনালোকে কোনোবা এটা সোমবাৰৰ দিনা সন্ধিয়াৰ সময়ত কোনো আহঁত গছ বা বৰগছৰ ওচৰলৈ যাব। বৰগছৰ ওচৰত বা আহঁত গছৰ ওচৰত আপোনালোকে চাকি এগছ দিব, লগতে ধূপ এডাল জ্বলাব। জ্বলাই লৈ আপোনালোকে নিজৰ মনৰ ইচ্ছাৰ কথা ক'ব যে হে বৃক্ষ দেৱতা, মোৰ আমুক আত্মীয়ৰ এনেধৰণৰ সমস্যা হৈ আছে, তেওঁ সেই মৃত্যুতুল্য কষ্ট দূৰ কৰিবৰ কাৰণে আপোনাৰ সহায় মোক লাগে। মই কাইলৈ ৰাতিপুৱা আহিম, আপুনি মোক এই ক্ষেত্ৰত সহায় কৰিব লাগিব। আপুনি মোৰ লগত গৈ মোৰ আমুক আত্মীয়ৰ এই মৃত্যুতুল্য কষ্ট লাঘৱ কৰিব লাগিব। সেই বুলি কৈ আপোনালোকে পিছলৈ নোচোৱাকৈ ঘৰলৈ গুচি আহিব। তাৰপিছত মঙলবাৰ দিনা ৰাতিপুৱাই আপোনালোকে সোনকালে উঠি স্নান কৰি বেলি নোলোৱাৰ আগতে সেই বৃক্ষৰ ওচৰলৈ যাব। আহঁত গছো হ'ব পাৰে, বৰগছো হ'ব পাৰে। তাৰপিছত সেই বৃক্ষৰ আপোনালোকে শিপা এডাল কাটি আনিব। আনি লৈ আপোনালোকে ৰঙা কাপোৰত ভালকৈ বান্ধিব। বান্ধি লৈ আপুনি ব্যক্তিজনৰ সোঁ হাতত আপোনালোকে ধাৰণ কৰাই দিব। যদি তেওঁ হাতত ধাৰণ কৰাবলৈ অসুবিধা, তেন্তে আপোনালোকে সেই শিপাডাল ৰঙা কাপোৰে বান্ধি লৈ তেওঁ মূৰৰ শিতানত ৰাখি দিব। বন্ধুসকল, এই উপায়টো এটা অত্যন্ত শক্তিশালী উপায়। আপোনালোকে এবাৰ কৰি চাব। যদি কোনো আত্মীয় আপোনালোকৰ এই ধৰণৰ মৃত্যুতুল্য কষ্ট ভোগ কৰি আছে, তেওঁৰ না মৃত্যু হৈছে, না তেওঁ কষ্ট কমি গৈছে, দিনক দিনে তেওঁৰ কষ্ট বাঢ়ি গৈ আছে, কিন্তু তেওঁৰ শৰীৰে কষ্ট পাই আছে, আত্মাই কষ্ট পাই আছে, তেওঁ আৰোগ্য লাভ কৰা নাই, সেই ক্ষেত্ৰত আপোনালোকে তেওঁ সেই মৃত্যুতুল্য কষ্ট লাঘৱ কৰিবৰ কাৰণে এই উপায়টো কৰিব পাৰে। বন্ধুসকল, এই উপায়টো আপোনালোকে একবাৰ কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে, যদি কোনো ব্যক্তিয়ে গ্ৰহৰ ৰিষ্টৰ কাৰণে, ত্ৰিপাপ ৰিষ্টৰ কাৰণে মৃত্যুতুল্য কষ্ট ভোগ কৰে, তেন্তে সেই কষ্ট দূৰ কৰিবৰ কাৰণে আমি কি সহজ উপায় কৰিব পাৰোঁ, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।